কলিয়াপুৰৰ কৰিয়েতলস্থিত জিঅ' কাৰ্যালয়ৰ প্ৰবন্ধক জীৱন নামৰ লোকজনে জিঅ' চিমৰ গ্ৰাহকৰ পৰা অধিক ধন লুটাৰ অভিযোগ উত্থাপন হৈছে। জিঅ' চিমৰ সংযোগ দিয়াৰ নামত গ্ৰাহকৰ পৰা অতিৰিক্ত ধন সৰকোৱাৰ বাবে জিঅ' গ্ৰাহকে জিঅ' কৰ্মচাৰীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। গ্ৰাহকৰ পৰা অধিক মূল্য লোৱাৰ উপৰিও কেইবাদিনো কাৰ্যালয়ত তাঁতবাতি কৰাক লৈ ক্ষোভিত হৈ কলিয়াবৰ থানাত দাখিল কৰিলে এজাহাৰ। সংবাদ মাধ্যমৰ লোক দেখি নিজ কাৰ্যালয় এৰি পলায়ন কৰিলে কলিয়াবৰ শাখাৰ প্ৰবন্ধকে। আৰক্ষীয়ে এজাহাৰ ভিত্তিত কি ধৰণে তদন্ত কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। 7 দিনমান হ'ল আমাৰ ইয়াত জিঅ' অফিচত আহিছিলোঁ। আহি পেলাই মই জিঅ' অফিচত ক'লোঁ মোৰ চিমটো কাট খাই গৈছে। তেখেতে কৈছে বোলে 850 টকা খৰচা হ'ব, মই চিমটো বনাই দিম। মই কৈছোঁ ঠিক আছে হ'ব, 850 টকা খৰচা হ'ব যদি আমিতো নাজানো, আমি ইমান পঢ়া লিখা কৰা নাই যদি নাজানো। তেখেতে কিনে মই ক'লে আমি খুলি দিম, 850 টকা আপুনি দিয়ক, মই খুলি দিম। মই 850 টকা ইয়াত CC কেমেৰাৰ আগতে পে'মেণ্ট কৰিছোঁ অফিচত আহি পেলাই। তেখেতে আজিলৈকে খুলি দিয়া নাই মোৰ চিমটো। আৰু পইচাটো এতিয়া আমি আহিছোঁ অফিচত সুধিবৰ কাৰণে আহিছোঁ। এতিয়া সোধাৰ কাৰণে কৈছে যে 850 টকা লৈছোঁ, আপোনাৰ পইচাটো মই এতিয়া ঘূৰাই দিব পাৰিম, নহ'লে সি পলাই গ'ল, অহাৰ লগে লগে পলাই। চবৰ পৰাই লৈ চাগে তেনেকুৱা। সেইকাৰণেতো এটা চিমৰ দাম 850 টকা লৈছে তেখেতে। এতিয়া এনেইতো মোক এতিয়া অফিচৰ পৰা ফোন কৰিলোঁ কাষ্টমাৰ কেয়াৰত। কাষ্টমাৰ কেয়াৰে ক'লে 50 টকাত চিম দিয়ে বুলি। 50 টকা ওপৰ ইঞ্চি ল'ব নোৱাৰে চিমৰ। তেখেতে ৰিচিপ্ট দিয়া নাই। 850 মোৰ কেছ পে'মেণ্ট কৰিছোঁ, ইয়াত CC কেমেৰাৰ আগতে অফিচতে কৰিছোঁ। অফিচতে পে'মেণ্ট কৰিছোঁ 850 টকা। এজাহাৰ দাখিল কৰিছোঁ হয় জীৱনৰ ওপৰত। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, এন ভাৰত 24।